আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে মাননীয় শিক্ষামন্ত্ৰীকে ধৰি আমাৰ শিক্ষা বিষয়ৰ বিভিন্ন উচ্চপদস্থ বিষয়াসকলক তেখেতসকলে লগ কৰিছিলে আৰু তেখেতসকলে লগ কৰি তেখেতসকলৰ সমস্যাৰাজিখিনিৰ বিষয়ে আমাৰ শিক্ষামন্ত্ৰী আৰু শিক্ষা বিষয়াসকলে কি জনালে তেখেতসকলক সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নিশ্চয় আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে আমাৰ চেনেলটো নতুনকৈ যদি চাই আছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ফৰ্টিজন একাডেমিক টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন ইমেজ আৰু সেই ইমেজটো আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল চেণ্ট্ৰেল কমিটি আছে তেখেতসকলৰ বিষয়ববীয়া সেইখিনি আমালৈ ফৰৱাৰ্ড কৰিছে তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰীক লগ কৰি তেখেতসকলৰ সমস্যাৰাজিৰ বিষয়ে তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰীৰ পৰা জানিব বিচাৰে আৰু মাননীয় শিক্ষামন্ত্ৰীয়ে তেখেতসকলক কি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে বা আমাৰ সেই টিউটৰ শিক্ষকসকলক কি ধৰণৰ আশ্বাস প্ৰদান কৰিছে বা আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলৰ DLED নাই তেখেতসকলক DLED কৰাৰ পৰামৰ্শ কি দিছে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো সকলোৱে জড়িত হৈ থাকিব বা স্কিপ নকৰি সকলোৱে চাই থাকিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ সেইখিনিত উল্লেখ আছে ইয়াত লিখিছে সদৌ অসম সংলগ্ন টিউটৰ শিক্ষক সন্থা অল আছাম একাডেমিক টিউটৰ এছ'চিয়েশ্যন তেখেতসকলে আমাৰ মাননীয় শিক্ষামন্ত্ৰীক লগ কৰিছিলে 5/2/2024 তাৰিখে ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে তেখেতসকলে ইয়াত লিখিছে প্ৰেছ বিজ্ঞপ্তিত মানে তেখেতসকলে প্ৰচাৰ মাধ্যমলৈ সেইখিনি শ্বেয়াৰ কৰিছে ইয়াত লিখিছে আজি ইংৰাজী 5/2/2024 তাৰিখে সদৌ অসম সংলগ্ন একাডেমিক টিউটৰ সন্থাৰ সম্পাদক শ্ৰী দ্বিজেন শৰ্মাৰ ছাৰৰ নেতৃত্বত এটি সজাতি দলে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱকে সাক্ষাৎ কৰি তেওঁলোকৰ মূল দাবী আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আৰু দৰমহা বৃদ্ধিৰ লগত অৱসৰকালীন গ্ৰেজুইটি প্ৰদানৰ সন্নিৱিষ্ট কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যিহেতু আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ আমাৰ যিসকল চেণ্ট্ৰেল কমিটিৰ সাধাৰণ সম্পাদক আমাৰ দ্বিজেন শৰ্মা ছাৰে মাননীয় শিক্ষামন্ত্ৰীক লগ কৰি তেখেতসকলৰ সমস্যাৰাজিখিনি উপস্থাপন কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে শিক্ষামন্ত্ৰীৰ সৈতে প্ৰায় 30 মিনিট সময় জোৰা আলোচনা কালৰ দৰমহা বৃদ্ধিৰ বিষয়টো অগ্ৰাধিকাৰ পায় আৰু 2024-25 বিত্তীয় বৰ্ষৰ পৰা টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰে যিহেতু আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে মাননীয় শিক্ষামন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈছিলে আৰু সেয়া তেখেতসকলে 30 মিনিট কৈ আমাৰ শিক্ষামন্ত্ৰীৰ লগত তেখেতসকলে আলোচনা কৰিছিলে আৰু সেই আলোচনা কালত বিশেষকৈ আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলক বা অন্য টিউটৰ ছাৰ বাইদেউসকলে হওক তেখেতসকলৰ যিখিনি আমাৰ দৰমহা সেই দৰমহা বৃদ্ধিৰ অগ্ৰাধিকাৰ পায় বুলি তেখেতসকলে উল্লেখ কৰিছে বা শিক্ষামন্ত্ৰীত তেখেতসকলক আশ্বাস প্ৰদান কৰিছে যে আমাৰ দৰমহা বৃদ্ধিৰ কথা আৰু সেয়া নিশ্চয়কৈ আমাৰ 24-25 বিত্তীয় বৰ্ষৰ পৰাহে আমাৰ সেই টিউটৰৰ দৰমহা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে কিঞ্চিত পৰিমাণ হ'লেও যেন আমাৰ কাৰণে পজিটিভ খবৰ সেয়া যিহেতু একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে হওক বা প্ৰভিঞ্চিয়েলাইজৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণেও আমাৰ এখোজ হ'লেও নিশ্চয়কৈ যদি দৰমহা যদি বৃদ্ধি হয় এয়া নিশ্চয়কৈ আমাৰ কাৰণে পজিটিভ বুলি ক'ব লাগিব যিহেতু এতিয়া সামান্য এটা মঞ্জুৰি পাই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কৰ্মত নিয়োজিত হৈ আছে আৰু ইয়াৰ পাছতে তেখেতসকলে উল্লেখ কৰিছে যে প্ৰাধিকৃত টিউটৰ বিধিৰ বাবে পাব লগা বঁটাসমূহ কিনি নিয়োগ পত্ৰত উল্লেখ আছিল যিখিনি আমাৰ প্ৰাধিকৃত টিউটৰ শিক্ষকসকলৰ যিখিনি আমাৰ আইনমতে যিখিনি বাধ্যা বা যিখিনি আমাৰ মঞ্জুৰি বৃদ্ধি কথা আছে সেইখিনি আমাৰ যিখিনি আমাৰ নিয়োগ পত্ৰ আছে তাতে উল্লেখ কৰা আছিলে কিন্তু সংলগ্ন টিউটৰ একাডেমিক সকলৰ প্ৰদান কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে আৰু সেই বাৰ্তাসমূহ যিখিনি আমাৰ টিউটৰ একাডেমিক প্ৰভিঞ্চিয়েলাইজৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ আইনমতে 2 বছৰৰ পাছত যিখিনি তেখেতসকলৰ সামান্য এটা মঞ্জুৰি বৃদ্ধি হ'ব সেইখিনি আমাৰ প্ৰভিঞ্চিয়েলাইজৰ ক্ষেত্ৰতে প্ৰয়োজন হয় আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলেও সেইখিনি পাবলৈ সক্ষম হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে বুলি আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ সাধাৰণ সম্পাদকগৰাকীয়ে জনাইছে আৰু ইয়াৰ পাছতে লিখিছে আনহাতে অসম চৰকাৰে প্ৰদান কৰিব বিচৰা যিহেতু অসম চৰকাৰে প্ৰদান কৰিব বিচৰা আমাৰ PMAYG গৃহটি যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ বসবাস কৰা সকলৰ বাবেহে প্ৰযোজ্য তথাপিও PMYG সৃষ্টিৰ সকলো টিউটৰকেই পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আদিৰ এই আলোচনাৰ খালত সন্থাৰ সম্পাদক শ্ৰী দ্বিজেন শৰ্মা আৰু সদস্য শ্ৰী কৰুণা বৰুৱাক আশ্বাস প্ৰদান কৰে নিশ্চয়কৈ আমাৰ যিহেতু আমাৰ PMYG যিখিনি আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আমাৰ যিসকল আছে তেখেতসকলে সেইখিনি PMYGৰ যিখিনি আৱাস যোজনা পায় সেই
PMY যিখিনি গড় পায় সেইখিনি পাবলৈ সক্ষম হয় কিন্তু আমাৰ টিউটৰ শিক্ষকসকল বা একাডেমিক টিউটৰ ছাৰ বাইদেউসকলো যাতে নেকি সেইখিনি পাবলৈ সক্ষম হয় এয়া তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে সজাতি দলটোৱে অসম চৰকাৰৰ শিক্ষা আয়োগ শ্ৰীযুত নাৰায়ণ কোঁৱৰ মহোদয় অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্তদেৱ আৰু প্ৰাথমিক শিক্ষা সঞ্চালিকাগৰাকী শ্ৰীযুত সুৰঞ্জনা সেনাপতি বাইদেউক সাক্ষাৎ কৰি পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে যিহেতু আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়া বিশেষকৈ আমাৰ দ্বিজেন শৰ্মা ছাৰে তেখেতসকলে আমাৰ শিক্ষা উপদেষ্টাকে আদি কৰি আমাৰ যিহেতু ইয়াত লিখিছে আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালিকা যিখিনি সুৰঞ্জনা সেনাপতি বাইদেউকো তেখেতসকলে স্মাৰকপত্ৰ প্ৰদান কৰে বুলি কৈছে পৃথকে আমাৰ নিশ্চয় আপুনি স্ক্ৰীণ প্ৰত্যক্ষ কৰিছে শিক্ষা আয়ুক্ত নাৰায়ণ কোঁৱৰ ছাৰকো তেখেতসকলে স্মাৰকপত্ৰ প্ৰদান কৰে আমাৰ শিক্ষা বিষয়াসকলৰ যিখিনি আমাৰ উচ্চপদস্থ শিক্ষা বিষয়া আছে তেখেতসকলক লগ কৰি তেখেতসকলে স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে উল্লেখযোগ্য যে সঞ্চালিকা বাইদেৱে আমাৰ সেই স্মাৰকপত্ৰৰ আন্তৰিকতাৰে গ্ৰহণ কৰি আমাৰ প্ৰশিক্ষণৰ সম্পৰ্কত আজি নতুনকৈ এটা ফাইল প্ৰস্তুত কৰি চৰকাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে আৰু নিশ্চয়কৈ আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলৰ DLED নাই নন DLED হৈ আছে তেখেতসকলক DLEDৰ গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিবৰ কাৰণে আমাৰ সঞ্চালিকা বাইদেৱে এখন ফাইল পত্ৰ প্ৰস্তুত কৰি সেইখিনি আপোনাৰ নতুনকৈ এটা ফাইল প্ৰস্তুত কৰি চৰকাৰ গড়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে বুলি আমাৰ দ্বিজেন শৰ্মা ছাৰে সেইখিনি জানিবলৈ দিছে যিহেতু তেখেতসকলে আমাৰ শিক্ষা সঞ্চালিকা বাইদেউৰ পৰা সেইখিনি গম পাইছে বুলি ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলে এতিয়ালৈকে আপোনাৰ DLED গ্ৰহণ কৰা নাই তেখেতসকলৰ কাৰণে অতি ভাল খবৰ তেখেতসকলক DLED প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰিব কেৱল একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সেইখিনি প্ৰয়োজন নহয় আমাৰ প্ৰভিঞ্চিয়েলাইজৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল নন DLED হৈ আছে তেখেতসকলৰ কাৰণেও ভাল খবৰ কাৰণ একাডেমিক ছাৰ বাইদেউসকলৰ যিসকলৰ DLED নাই আৰু প্ৰভিঞ্চিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলৰ DLED নাই তেখেতসকলক DLED প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰিব সেয়া নিশ্চয়কৈ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে যিহেতু আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ চেণ্ট্ৰেল কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে সেইখিনি জানিবলৈ দিছে আৰু যিহেতু আমাৰ নন DLED টিউটৰ ছাৰ বাইদেউসকলৰ এটা ভাদুল লাগি আছে যিহেতু তেখেতসকলৰ এটা নিশ্চয়কৈ আপোনালোকে নিশ্চয়কৈ গম পাই যে আজি কেইদিনমানৰ আগতে আমাৰ নন DLED টিউটৰ এটা সন্থা গঠন হৈছে বুলি আমাক জানিবলৈ দিছিলে কিন্তু সেয়া নিশ্চয়কৈ আমাৰ এই সন্থাটো ইমান কাৰ্যকাৰী নহয় বা সেই সন্থাটো বোৱা বুলি আমাৰ দ্বিজেন শৰ্মা ছাৰে সেইখিনি জানিবলৈ দিছে যিহেতু এই সন্থাৰ কোনো এতিয়ালৈকে আমাৰ চৰকাৰৰ ফালৰ পৰা বা আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰা কোনো এতিয়ালৈকে মানে আমাৰ যিসকল নন DLED টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণে কোনো ফৰ্মেট ওলোৱা নাই বা তেখেতসকলক জমা দিবৰ কাৰণে কোনো নিৰ্দেশ দিয়া নাই বুলি আমাৰ দ্বিজেন শৰ্মা ছাৰে জানিবলৈ দিছে আৰু সেয়ে তেখেতসকলে খালি আমাৰ শিক্ষামন্ত্ৰীগৰাকী আৰু শিক্ষা সঞ্চালিকা বাইদেউক লগ কৰি তেখেতসকলে গম পোৱা গৈছে যে আমাৰ যিসকল DLED নাই নন DLED হৈ আছে একাডেমিকেই হওক বা প্ৰভিঞ্চিয়েলাইজৰ টিউটৰেই হওক তেখেতসকলক DLED প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰিব বুলি তেখেতসকলৰ লগত আশ্বাস প্ৰদান কৰিছে কিন্তু তাৰ আগতে কোনো এটা ফৰ্মেট ওলোৱা নাই বুলি তেখেতসকলে জানিবলৈ দিছে আমাৰ দ্বিজেন শৰ্মা ছাৰে আৰু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে কিছুমান হয়তো টিউটৰ ছাৰ বাইদেউসকলে সেয়া নকৰি নিশ্চয়কৈ আমি সন্থাৰ লগত যোগাযোগ কৰি বা সন্থাৰ লগত আমি থাকি যিটো ৰিয়েল সন্থা আছে তেখেতসকলৰ লগত আলোচনাত থাকি তেখেতসকলৰ মাধ্যমেদি আমাৰ যিসকল নন DLED টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে যোগাযোগ কৰিব লাগে বা তেখেতসকলৰ পৰামৰ্শ মতে আগবাঢ়িব লাগে যিখিনি যিবিলাক আমাৰ সন্থা গঠন হৈছে সেই সন্থাৰ লগত নিশ্চয়কৈ আপোনালোকে নাথাকি বা সেই সন্থাৰ যিখিনি আপোনাৰ ফৰ্মেট ওলাইছিলে সেই ফৰ্মেটৰ জৰিয়তে তেখেতসকলে বা আমাৰ শিক্ষা বিষয়ৰ পৰা কোনো নন DLED টিউটৰ ছাৰ বাইদেউসকলৰ সেই ফৰ্মেট ওলোৱা নাই বুলি তেখেতসকলে জানিবলৈ দিছে আমাৰ সম্পাদকগৰাকীয়ে আৰু সেইকাৰণে আমাৰ টিউটৰ শিক্ষকসকলেও সাৱধান হওক আৰু যিসকল বিষয়ববীয়াই সঠিকভাৱে লাগি আছে তেখেতসকলৰ লগত যোগাযোগ কৰি আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰক আৰু ইয়াৰ পাছতে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ সাধাৰণ সম্পাদকগৰাকীয়ে জানিব দিছে যে আমি সন্থাৰ ফালৰ পৰা বাইদেউক লোৱা ইতিবাচক পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বাইদেউক উক্ত ফাইলটোৰ অগ্ৰাধিকাৰ সম্পৰ্কে সঘনাই যোগাযোগ ৰাখিবৰ বাবে পৰামৰ্শ আগবঢ়াইছে নিশ্চয়কৈ আমাৰ সঞ্চালিকা বাইদেউগৰাকী আমাৰ যিসকলে একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়া আছে তেখেতসকলক সেই ফাইলৰ অগ্ৰাধিকাৰ খবৰ ল'বৰ কাৰণে তেখেতসকলৰ লগত যোগাযোগত থাকিবৰ কাৰণে তেখেতসকলক
পৰামৰ্শ আগবঢ়াইছে বুলি তেখেতসকলে জানিব দিছে ইয়াৰ পাছতে কৈছে যে উল্লেখযোগ্য যে কিছুমানে শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ লগত আলোচনা কৰি প্ৰমাণপত্ৰ ফৰ্মেট এখন জমা দিব লাগে বুলি চলোৱা প্ৰচাৰ সম্পৰ্কত শিক্ষামন্ত্ৰী আৰু আমাৰ সম্পাদিকা বাইদেৱে জানিব বিচৰাত আচৰিত হোৱাৰ পৰিলক্ষিত হয় আৰু কোনো ধৰণৰ প্ৰমাণপত্ৰ ফৰ্মেট চৰকাৰ তথা শিক্ষা বিভাগৰ পৰা বিচৰা নাই বুলি শিক্ষামন্ত্ৰী আৰু সঞ্চালিকা বাইদেৱে আমাক সম্পৰ্কটো দিয়ে নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা বিভ্ৰান্তিৰ এটা সমস্যা পৰিছে যিহেতু ইয়াত আমাৰ দ্বিজেন শৰ্মা ছাৰে জনোৱা মতে তেখেতসকলে ইয়াত উল্লেখ কৰিছে আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে মই আপোনালোকক আৰু এবাৰ শুনাইছো ইয়াত উল্লেখযোগ্য যে আমাৰ কিছুমানে শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ লগত আলোচনা কৰি প্ৰমাণপত্ৰ ফৰ্মেট এখন জমা দিব লাগে বুলি চলোৱা প্ৰচাৰ সম্পৰ্কত শিক্ষামন্ত্ৰী আৰু সম্পাদিকা বাইদেৱে জানিব বিচৰাত আচৰিত হোৱাত পৰিলক্ষিত হয় আৰু কোনো ধৰণৰ প্ৰমাণপত্ৰ চৰকাৰ তথা শিক্ষা বিভাগৰ পৰা বিচৰা নাই বুলি শিক্ষামন্ত্ৰী আৰু সম্পাদিকা বাইদেউ মহোদয়ে তেখেতসকলক জানিবলৈ দিয়ে বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয়কৈ আমাৰ হয়তো কিছুমান টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলে হয়তো নিজাববীয়াকৈ প্ৰমাণপত্ৰ ওলাই কিনি তেখেতসকলে সেইখিনি চৰকাৰৰ ঘৰত জমা দিব বা আমাৰ শিক্ষামন্ত্ৰী বা শিক্ষা উপদেষ্টা শিক্ষা বিষয়ে বিচাৰিছে বুলি তেখেতসকলে সেইখিনি ফৰ্মেট হয়তো ওলাব পাৰে সেয়া নিশ্চয়কৈ আমাৰ দ্বিজেন শৰ্মা ছাৰে শিক্ষামন্ত্ৰী আৰু সঞ্চালিকা বাইদেউৰ পৰা সেইখিনি কথা জানিবলৈ পায় আৰু সেয়া নিশ্চয়কৈ এটা বোৱা বা সেইখিনি ফৰ্মেট অসম চৰকাৰৰ পৰা বা শিক্ষা বিভাগৰ পৰা কোনো ফৰ্মেট এতিয়ালৈকে ওলোৱা নাই বুলি তেখেতসকলক জানিব দিয়ে আমাৰ সঞ্চালিকা বাইদেউ আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে আৰু সেইকাৰণে আমাৰ টিউটৰ শিক্ষকসকলকো কৈছো আপোনালোকে সাৱধান থাকক যিহেতু যিটি সন্থাৰ লগত আপোনালোকে যোগাযোগ নাৰাখিব যিটো সন্থা জিনিয়ন সেই সন্থাৰ লগতে আপোনালোকে থাকিব যিহেতু আমাৰ সমস্যাখিনি বহুত আছে আৰু তাৰে মাজত যদি এনেকৈ যদি বিভ্ৰান্তি সৃষ্টি কৰি সন্থা গঠন কৰি থাকে বা তেখেতসকলে নিজে এখন ফৰ্মেট উলিয়াই সেইখিনি চৰকাৰৰ ফালৰ পৰা দিছে বা আমাৰ শিক্ষা বিভাগৰ পৰা সেইখিনি পাব্লিছ কৰা হৈছে বা জমা দিবৰ কাৰণে নিৰ্দেশ দিছে বুলি এইখিনি আপোনালোকক হয়তো বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে সেয়ে আমাৰ দ্বিজেন শৰ্মা ছাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সেইখিনি স্পষ্টভাৱে জানিব দিছে যে শিক্ষামন্ত্ৰী আৰু সঞ্চালিকা বাইদেউক লগ কৰি তেখেতসকলে জানিব দিয়া মতে এতিয়ালৈকে কোনো ফৰ্মেট আমাৰ নন ডিএলএড টিউটৰ ছাৰ বাইদেউসকলক ডিএলএড গ্ৰহণ কৰাৰ কাৰণে কোনো ফৰ্মেট এতিয়ালৈকে শিক্ষা বিভাগ বা অসম চৰকাৰৰ পৰা পাব্লিছ কৰা নাই বুলি তেখেতসকলে জানিবলৈ দিয়ে আৰু সেয়ে তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰী আৰু শিক্ষা বিষয়াক তেখেতসকলে লগ কৰিছিলে 1 ফেব্ৰুৱাৰী তাৰিখে আৰু সেই লগ কৰোঁতে তেখেতসকলক আমাৰ যিসকলে এখমিতি টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়া লগ কৰিছিলে তেখেতসকলক সম্পূৰ্ণভাৱে আশ্বাস প্ৰদান কৰিছে যে তেখেতসকলক ডিএলএড কৰাৰ এটা সুযোগ প্ৰদান কৰিব আৰু সেইখিনি ফাইলো তেখেতসকলে মফ কৰিছে বুলি জানিবলৈ দিছে আৰু সেয়ে আপোনালোকে এতিয়ালৈকে কোনো আমাৰ নন ডিএলএডৰ কাৰণে ডিএলএড গ্ৰহণ কৰাৰ ফৰ্মেট এতিয়ালৈকে চৰকাৰ বা শিক্ষা বিভাগৰ পৰা ওলোৱা নাই বুলি তেখেতসকলে স্পষ্ট কৰি দিছে আৰু সেয়ে নিশ্চয়কৈ আপোনালোকে আমাৰ এখমিতি টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল বিষয়ববীয়া আছে বিশেষকৈ চেণ্ট্ৰেল কমিটি দ্বিজেন শৰ্মা ছাৰৰ লগত আমাৰ প্ৰভিন্সিয়েলাইজৰ যিসকল নন ডিএলএড আছে বা আমাৰ এখমিতি টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলৰ নন ডিএলএড আছে তেখেতসকলৰ লগত যোগাযোগ কৰি বা তেখেতসকলৰ লগত আলোচনা কৰি আপোনালোকে কেনেকৈ আগবাঢ়িলে আপোনালোকৰ সমস্যাটো সমাধা হয় সেয়া আপোনালোকে কৰিব আপোনালোকে যিখিনি সন্থাৰ লগত সেইখিনি প্ৰমাণপত্ৰ ফিল আপ কৰি যাতে নেকি আপোনালোকৰ সমস্যাটো বৃদ্ধি নকৰে আৰু সেয়ে আমাৰ এখমিতি টিউটৰ ছাৰ বাইদেউসকলৰ দ্বিজেন শৰ্মা ছাৰে সেইখিনি জানিব দিছে যিহেতু তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰী আৰু শিক্ষা বিষয়ক যিহেতু তেখেতসকলে 5 ফেব্ৰুৱাৰী তাৰিখে লগ কৰিছে আৰু তেখেতসকলে স্পষ্ট জানিবলৈ দিছে যে শিক্ষা বিভাগৰ পৰা এতিয়ালৈকে কোনো আমাৰ নন ডিএলএড টিউটৰ ছাৰ বাইদেউসকলক ডিএলএড গ্ৰহণ কৰিবৰ কাৰণে ফৰ্মেট তেখেতসকলে বিচৰা নাই বুলি স্পষ্ট কৰি দিছে আৰু সেইবাবে আমাৰ দ্বিজেন শৰ্মা ছাৰে সেইখিনি প্ৰচাৰ মাধ্যমৰ যোগেদি তেখেতসকলে জানিব দিছে আৰু সেয়ে আমাৰ এখমিতি টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলৰ আমাৰ ডিএলএড নাই আৰু প্ৰভিন্সিয়েলাইজৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ ডিএলএড নাই আপোনালোকে আমাৰ দ্বিজেন শৰ্মা ছাৰৰ লগত যোগাযোগ কৰি সেই বিষয়টি নিশ্চয়কৈ আপোনালোকে জানিবলৈ পাৰিব বা আপোনালোকৰ সমস্যাটো কিদৰে সমস্যা সমাধান প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে বা সঞ্চালিকা বাইদেৱে সেয়া নিশ্চয়কৈ আপোনালোকে জানিবলৈ পাব আৰু ইয়াৰ পাছতে আমাৰ দ্বিজেন শৰ্মা ছাৰে বা আমাৰ এখমিতি টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াই জানিবলৈ দিছে যে এনেধৰণৰ অপপ্ৰচাৰৰ পৰা সকলোকে বিৰত থাকিবলৈ সকীয়াই দিয়ে আৰু সেই বাতৰিটো সঞ্চালিকা বাইদেউৰ লগত আলোচনা কৰি পৰিৱেশন কৰা হৈছে নিশ্চয়কৈ আমাৰ দ্বিজেন শৰ্মা ছাৰে সেইখিনি কথা আমাৰ সঞ্চালিকা বাইদেউৰ লগত আলোচনা কৰি তেখেতসকলে
তেখেতসকলে সেইখিনি পৰিৱেশন কৰা হৈছে বা তেখেতসকলে জানিবলৈ দিছে বুলি ইয়াত উল্লেখ কৰিছে যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে বিশেষকৈ আমাৰ নন ডিএলএডৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে শিক্ষা বিভাগৰ পৰা এখন ফৰ্মেট ওলাইছে বুলি তেখেতসকলে ভুৱা প্ৰচাৰ কৰি সেইখিনি ফিল আপ কৰিবলৈ দিয়াৰ কাৰণে আমাৰ দ্বিজেন শৰ্মা ছাৰে সেইখিনি এই বাতৰি বা সেইখিনি মানে ফৰ্মেট ফিল আপ কৰা বা সেইখিনি অপপ্ৰচাৰ চলাৰ পৰা তেখেতসকলক বিৰত থাকিবৰ কাৰণে সকিয়াই প্ৰদান কৰে সকিয়াই দিয়ে নিশ্চয়কৈ আমাৰ তেখেতসকলে সেইখিনি আমাৰ সঞ্চালিকা বাইদেউৰ লগতহে আলোচনা কৰি তেখেতসকলে সেইখিনি পৰিৱেশন কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে সেইকাৰণে মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলে হওক বা আমাৰ প্ৰভিন্সিয়েল এজত যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে যি টি সন্থাৰ লগত আপোনালোকে ফৰ্মেট ফালি এই ফৰ্মেটখন ফিল আপ কৰি জমা দিব নালাগে বুলি তেখেতসকলে আপোনালোকক জনাইছে আৰু সেইবাবেই যিসকল টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি অপপ্ৰচাৰ বাবে তেখেতসকলে ফৰ্মেট উলিয়াই কিনি সেইখিনি তেখেতসকলে জমা দিবৰ কাৰণে তেখেতসকলে সেই ফৰ্মেটটো তেখেতসকলে গ্ৰহণ কৰিছিলে সেই ফৰ্মেটখিনি সম্পূৰ্ণ ভুৱা বুলি আমাৰ দ্বিজেন শৰ্মা ছাৰে সঞ্চালিকা বাইদেউ আৰু শিক্ষামন্ত্ৰীৰ লগত সেইখিনি আলোচনা কৰি তেখেতসকলে জানিবলৈ দিছে আৰু সেইকাৰণে তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সাৱধান থাকিবৰ কাৰণে অনুৰোধ জনাইছে আৰু যদি আমাৰ যিসকল প্ৰভিন্সিয়েলাইজ টিউটৰ হওক বা নন একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলে হওক আপোনালোকৰ যদি এতিয়ালৈকে DLED গ্ৰহণ কৰা নাই তেনেহ'লে নিশ্চয়কৈ আপোনালোকে আমাৰ দ্বিজেন শৰ্মা ছাৰৰ লগত বা যিসকল আমাৰ একমিডিয়েট বা যিসকল আমাৰ সম্পূৰ্ণভাৱে সন্থাৰ লগত জড়িত হৈ আছে তেখেতসকলৰ লগত আপোনালোকে আলোচনা কৰিহে সেইখিনি আগবাঢ়িবৰ কাৰণে তেখেতসকলে জানিবলৈ দিছে আৰু নিশ্চয়কৈ আপোনালোকে আমাৰ একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ চেণ্ট্ৰেল কমিটিৰ সাধাৰণ সম্পাদক দ্বিজেন শৰ্মা ছাৰৰ লগত আপোনালোকে সেই বিষয়ে যোগাযোগ কৰিব পাৰে আৰু ইয়াৰ পাছতে কৈছে যে তেখেতে আমাক ভুৱা অপপ্ৰচাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ যিখিনি আপোনাৰ পৰামৰ্শৰ পৰা বিৰুদ্ধে কৰে বুলি কৈছে ইয়াত কৈছে যে তেখেতে আমাৰ ভুৱা অপপ্ৰচাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ পৰামৰ্শ দিয়ে আৰু যিহেতু তেখেতসকলে মানে ভুৱাভাৱে তেখেতসকলে প্ৰচাৰ কৰিছে আৰু সেই ভুৱা যে তেখেতসকলে প্ৰচাৰ কৰিছে সেই ভুৱা প্ৰচাৰ কাৰণে তেখেতসকলক সেইখিনি ভুৱাভাৱে প্ৰচাৰ কৰিছে বুলি তেখেতসকলক সেইখিনি পৰিৱেশন কৰিবৰ কাৰণে পৰামৰ্শ দিয়ে বুলি আমাৰ দ্বিজেন শৰ্মা ছাৰে জানিবলৈ দিছে আৰু সেইকাৰণে প্ৰত্যেকগৰাকী আমাৰ টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে ভুৱা যিসকল ফৰ্মেট ওলাইছে বা যিসকল ভুৱা আপোনাৰ নন DLED টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে শিক্ষা বিভাগৰ পৰা এখন ভুৱা ফৰ্মেট ওলাইছে বুলি যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি কাৰ্য কৰিছে সেয়া নিশ্চয়কৈ আপোনালোকে কৰিব নালাগে আৰু সেয়া কৰিলে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজৰ যিখিনি সমস্যা আছে সেই সমস্যাৰাজি বৃদ্ধি হ'ব সেইকাৰণে আপোনালোকে সেইখিনি যিখিনি ভুৱাভাৱে আপোনালোকে ফৰ্মেট যদি ওলাইছে তেনেহ'লে নিশ্চয়কৈ সেইখিনি আপোনালোকে কৰিব নালাগে আৰু সেয়া নিশ্চয়কৈ আমাৰ দ্বিজেন শৰ্মা ছাৰে সেইখিনি কথা স্পষ্ট কৰি দিছে যিহেতু তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰী আৰু আমাৰ সঞ্চালিকা বাইদেউৰ লগত সেইখিনি আলোচনা কৰিছিলে আৰু সেইখিনি তেখেতসকলে জানিব বিচাৰিছিলে যে শিক্ষা বিভাগৰ পৰা আমাৰ নন DLED টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিবা ফৰ্মেট উলিয়াইছে নেকি বুলি তেখেতসকলে আমাৰ সঞ্চালিকা বাইদেউৰ পৰা জানিব বিচাৰিছে তেতিয়া নিশ্চয়কৈ আমাৰ বাধ্যগৰাকীয়ে সেইখিনি সম্পূৰ্ণভাৱে ভুৱা এতিয়ালৈকে আমাৰ শিক্ষা বিভাগৰ পৰা বা অসম চৰকাৰৰ পৰা কোনো নন DLED টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ফৰ্মেট তেখেতসকলে ওলোৱা নাই বুলি জানিবলৈ দিছে আৰু সেইকাৰণেই আমাৰ দ্বিজেন শৰ্মা ছাৰে প্ৰতিগৰাকী নন DLED টিউটৰ ছাৰ বাইদেউসকলক সাৱধান থাকিবলৈ জনাইছে যিহেতু যি টি সন্থাৰ লগত যোগাযোগ কৰি আপোনালোকৰ ডকুমেণ্ট ফিল আপ কৰি জমা নিদিবৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে আৰু সেইবাবে আপোনালোকে সঠিকজনৰ লগত যোগাযোগ কৰি আপোনালোকৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে সেয়া নিশ্চয়কৈ চেষ্টা কৰক আৰু যি কি নহওক আমাৰ একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলে হওক বা নতুনকৈ প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলে হওক সমস্যা একেই আৰু যদি আমাৰ একমিডিয়েটৰ সমস্যা সমাধান হয় তেনেহ'লে নিশ্চয়কৈ প্ৰভিন্সিয়েলাইজৰো সমস্যা সমাধান হ'ব প্ৰভিন্সিয়েলাইজ টিউটৰৰো আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে এনেধৰণৰ হয়তো ভুৱা ফৰ্মেট বা ভুৱা প্ৰচাৰ কৰি আপোনালোকে যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰে আৰু সেয়া নিশ্চয়কৈ আমাৰ দ্বিজেন শৰ্মা ছাৰো সেইখিনি আপোনালোকলৈ পৰামৰ্শ দিছে আৰু যদিহে আপোনালোকে আমাৰ নন DLEDৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ DLED গ্ৰহণ কৰা যিখিনি কথা সেইখিনি যদি সঠিকভাৱে আপোনালোকে জানিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ দ্বিজেন শৰ্মা ছাৰৰ লগত যোগাযোগ কৰক তেখেতসকলে অলৰেডি মাননীয় শিক্ষামন্ত্ৰী আৰু সঞ্চালিকা বাইদেউৰ লগত আলোচনা কৰিছিলে আৰু সেই মৰ্মে আমাৰ সঞ্চালিকা বাইদেউ আমাৰ যিসকল নন DLED টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণে এটা ফাইল প্ৰস্তুত কৰাৰ কথা আমাৰ দ্বিজেন শৰ্মা ছাৰে জানিব দিছে আৰু সেই ফাইলৰ অগ্ৰাধিকাৰ যিখিনি কাম কাজ সেইখিনি খবৰ ল'বৰ কাৰণেও আমাৰ দ্বিজেন শৰ্মা ছাৰক জানিবলৈ দিছে বুলি তেখেতসকলে জানিব দিছে আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত আমাৰ
আৰু এখমিতি টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰেচিডেণ্টৰ ইয়াত ছিগনেচাৰ আছে মৃদুল হাজৰিকা ছাৰ আৰু ছেক্ৰেটেৰী আছে দ্বিজেন শৰ্মা ছাৰ নিশ্চয় আপুনি স্কেট প্ৰত্যক্ষ কৰিছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ যাতে নেকি সমস্যাটো অতি সোনকালে অসম চৰকাৰে সমাধান কৰে সেই আশা ৰাখিছোঁ আৰু মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক জৰিয়তে অনুৰোধ কৰিম আপোনালোকৰ প্ৰচেষ্টাত আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো যেন অতি সোনকালে সমাধান হওক যিহেতু টিউটৰ শিক্ষকসকলে সামান্য এটা মঞ্জুৰি লৈ তেখেতসকলে শিক্ষক হিচাপে নিয়োজিত হৈ আছে হয়তো শিক্ষক হিচাপে নিয়োজিত হৈ আছে বুলি ক'লে নিশ্চয়কৈ ভুল হ'ব টিউটৰ হিচাপে তেখেতসকলে নিয়োজিত হৈ আছে সেইবাবে আমাৰ টিউটৰ শিক্ষকসকলক অতি সোনকালে শিক্ষকসকলে আপগ্ৰেড কৰিব লাগে যিসকলৰ DLED নাই তেখেতসকলক DLED গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব লাগে বুলি আমাৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক জৰিয়তে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু প্ৰতিগৰাকী একমিটি টিউটৰ ছাৰ বাইদেউসকলে হওক বা প্ৰভিঞ্চিয়েলাইজৰ টিউটৰ ছাৰ বাইদেউ হওক যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকন